খামটিসকলৰ মাঘ বিহু লখিমপুৰৰ নাৰায়ণপুৰৰ বৰখামটি গাঁৱত পুৱাই জ্বলিল মেজি। মাঘৰ বিহুত খামটিসকলে মাইকো চুমফাই হিচাপে উদযাপন কৰে আৰু এই উৎসৱক লৈ উখল মাখল বৰখামটি গাঁও। পৰম্পৰাগতভাৱে বৌদ্ধ মন্দিৰৰ ভান্তেক সাক্ষাৎ ৰাইজৰ আৰু খামটিসকলে মেজি ওপৰৰ পৰা জ্বলোৱাৰ পৰম্পৰা। আৰু খামটিসকলৰ এই মাঘ বিহু পৰম্পৰাক লৈ ইতিমধ্যে উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে। খামটিসকলে মেজি ওপৰৰ পৰা জ্বলোৱা পৰম্পৰা মানে আৰু এই সন্দৰ্ভত নাৰায়ণপুৰৰ পৰা দেৱজিৎ দুৱাৰাই যুগুত কৰিছিল এক প্ৰতিবেদন। আমি সেই প্ৰতিবেদন আগবঢ়াইছোঁ। টাই খামটিসকলৰ আজি মাঘ বিহু আৰু মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ বৰখামটি পথাৰত। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰেই আজি পুৱা তেখেতসকলে মাঘ বিহু উপলক্ষে পুৱা এনেদৰে মেজি তেওঁলোকে প্ৰজ্বলন কৰিছে। আচলতে এইখিনিতে এটা কথা ক'ব লাগিব যে সৰ্বসাধাৰণ যি মাঘ বিহুত যি মেজি প্ৰজ্বলন কৰা হয় তলৰ পৰা, কিন্তু টাই খামটিসকলে ওপৰৰ পৰা আচলতে মেজি তেওঁলোকে প্ৰজ্বলন কৰিছে। ইতিমধ্যে আমি দেখাই আছোঁ আৰু ইয়াতে যিসকল মহিলা পুৰুষ সকলোৱে পুৱাই স্নান কৰি অহাৰ পিছতে এনেদৰে অগ্নিক তেওঁলোকে সেৱা কৰে, তেওঁলোকে সেৱা আগবঢ়াইছে। ইতিমধ্যে সেৱা আগবঢ়াইছে আৰু কিছু সময়ৰ পিছতে সকলো একেলগে খামটি গাঁৱৰ সকলো ৰাইজ একেলগে একগোট হৈ ইয়াতে তেওঁলোকে খিচিৰি খাব আৰু ইয়াতে একাংশ ইয়াতে বিষয়ববীয়া আছে, উদ্যোক্তা আছে আৰু এই বৌদ্ধ মন্দিৰৰ ভান্তে ডাঙৰীয়া আছে। মই তেখেতৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকৰ মাঘ বিহু কি ক'ব? আজি আমাৰ মাঘ বিহু দিনাই মানে আমাৰ ভগৱান বুদ্ধই যেতিয়া 80 বছৰ বয়স হৈছিলে, তেখেতে এই আজিৰ দিনতে ঘোষণা কৰিছিলে যে মোৰ অহা 3 মাহ পাছত মোৰ পৰিনিৰ্বাণ হ'ব আৰু ভিক্ষু সংঘক ঘোষণা কৰিছিলে। তেতিয়া সেই দিনাৰ পৰা মানে আমাৰ বুদ্ধসকলে আয়ুক্ষয় বুলি আমি মানি লওঁ আৰু সেই দিনাৰ পৰা মানে এই আমাৰ মাইকো চুমফাই হিচাপত আমি পালন কৰি আহিছোঁ। আৰু আমাৰ বুদ্ধসকলে গোটেই মানে ম্যানমাৰ, থাইলেণ্ড এনেকুৱা জেগাত মানি থাকে। এই মাইকো চুমফাই উৎসৱ পালন কৰি থাকে। মাঘী পূৰ্ণিমাৰ দিনাই আপোনালোকে পালন কৰে? আজি মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা, হয় হয়। আজিৰ দিনতে ম্যানমাৰ আৰু তেনেকৈ থাইলেণ্ডত পালন কৰি থাকে। আৰু এটা কথা সুধোঁ, এনেই সৰ্বসাধাৰণ যিসমূহ মাঘ বিহুত মেজি জ্বলোৱা হয় তলৰ পৰা জ্বলোৱা হয়, আপোনালোকৰ নীতি নিয়ম পৰম্পৰা অনুসৰি ওপৰৰ পৰা আচলতে জ্বলোৱা হয়? হয় হয়, আমাৰ ওপৰেদিয়ে জ্বলোৱা হয়। যি ক্ষেত্ৰত মানে আমি মানে আমাৰ মানুহে মানে তলেদি জ্বলালে মানে অলপ উল্টা মানে সেইকাৰণে ওপৰ ফালে জ্বলালে মানে আপোনাৰ মেজিটো হয় হয় ভাল হয় আৰু খাই মানে জ্বলি আহে মানে সেইটো কাৰণে। ওপৰৰ পৰা যিখিনি চাই সেই তলত যিটো দিয়া তাত মানে পৰে। হয় হয়, ওপৰতে জ্বলিলে মানে ওপৰতে জ্বলালে ভালকৈ জ্বলি আহে মানে সেইটো কাৰণে হয়। সেইকাৰণে আমি ওপৰেদি জ্বলাওঁ মানে। আজি কি কাৰ্যসূচী আছে আৰু বেলেগ? আজি অলপ পাছত আপোনাৰ 8-9টা মানত আমাৰ হয় আৰু আমাৰ কিবা ধৰ্মৰ উৎসৱ আছে, ৰাইজে গোট খাব আৰু সেৱা পূজা কৰিব। পূজা কৰি মানে আমাৰ পঞ্চশীল কয়, পঞ্চশীল ল'ব আৰু পঞ্চশীল লৈ পেলাই বুদ্ধ নীতি আদৰ্শ পালন কৰিব। আজিৰ দিনতে আমাৰ গোটেই মানে চিলটো পালন কৰিব চেষ্টা কৰিব। হয়, গোটেই গাঁওখন শান্তিৰ কাৰণে, যাতে দেশখনো শান্তি আহক বুলি মানে তেনেকৈ মানে সুখ শান্তি আহক বুলি আমি আজি পালন কৰে গোটেই আমাৰ বুদ্ধ ধৰ্ম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, তাতো আপোনালোকে আজি মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেদৰে আয়োজন কৰিব, কি কাৰ্যসূচী আছে, কি ক'ব? কাৰ্যসূচী মানে আমাৰ এনেকুৱা কাৰ্যসূচী যে এইটো এতিয়া মেজি জ্বলোৱাৰ পাছত আমাৰ তিথি আছে। এতিয়া মন্দিৰত তিথি হোৱাৰ পাছত মানে এই ডেকা গাভৰুসকলে মানে কুলি কামফাই বুলি কয় আমাৰ মতে, আপোনাৰ ফুৰিবলৈ যাব, কিবা কৰিব, পিঠা চিঠা খাই এনেকুৱা মানে এইটো খিচিৰি
যি লৈ কিনে এনেকুৱা লৈ ফুৰিব যাব আৰু বনভোজ খোৱাৰ আগতে ভাল লাগে আৰু কেনেকুৱা নিশ্চয় ভাল লাগে ভাল লাগে আমি প্ৰত্যেক বছৰে উদযাপন কৰোঁ আগতে আমাৰ ভান্তিয়ে ক'লেই যে আমি বিশেষকৈ এইটো মানে হেৰি কৰোঁ মেজি চবৰে আহে আমাৰতো মাঘী পূৰ্ণিমাত পৰে এইটো আমি গাঁৱৰ সুখ শান্তি তথা বিশ্ব শান্তিৰ কাৰণে হেৰি কৰোঁ কামনা কৰোঁ অগ্নি পূজা কৰি হয় আচলতে অগ্নি দেৱতাক পূজা কৰি এনেদৰে বিশ্বৰ শান্তিৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে আৰু এজন আছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব হয় নিশ্চয় ভাল লাগিছে আজি আমাৰ সকলোৰে আশীৰ্বাদ জগতৰ সকলো প্ৰাণী যাতে সুখী হওক সুস্থ থাকক আশীৰ্বাদ কৰিছোঁ আজি 10-12 দিনৰ পৰা আমি একেলগে সকলোৱে এই প্ৰাংগণত মেজি যিখিনি বাঁহ বেত গোটোৱাৰ পৰা আৰম্ভ কৰি সকলোখিনি একেলগে কৰি আজিৰ দিনটোৰ কাৰণে আমি যিটো উৎসৱ উদযাপন কৰিম সেইখিনি প্ৰিপেৰেশ্যন কৰি যিখিনি কৰিছোঁ সেইখিনি আজি ভাল লাগিছে চবেই সকলো একেলগে কৰাৰ কাৰণে আৰু আমাৰ অহিংসা পৰম ধৰ্ম আৰু পঞ্চশীল নীতিৰ ওপৰত ভিত্তি কৰি আমি গোটেইখিনি আমাৰ নীতি আদৰ্শ পালন কৰি আহিছোঁ আৰু আমাৰ অগ্ৰজসকলৰ যিখিনি নিয়ম নীতি আমাক আগুৱাই দেখাই দিয়ে সেইখিনি আমি কৰি আজিৰ দিনটোত আমি পালন কৰি আহিছোঁ হয় ইতিমধ্যে অৱগত কৰিছে যে যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি তেখেতসকলে মাঘৰ বিহু উদযাপন কৰিছে ইতিমধ্যে আমি যিসকল একাংশ আইতা আছে আইতাই সকলে ইয়াতে যে অগ্নি দেৱতাক তেওঁলোকে পূজা কৰিছে তেওঁলোকে শৰাই আগবঢ়াইছে আৰু ইতিমধ্যে পুনৰবাৰ মই যি মেজি সেই মেজিৰ পৰিৱেশ পুনৰবাৰ দেখাবৰ কাৰণে আহ্বান জনাইছোঁ এনেদৰেই যে মেজি ইতিমধ্যে জ্বলিছে ওপৰৰ পৰা আচলতে জ্বলিছে তেওঁলোকৰ এইটো পৰম্পৰা অনুসৰি এনেদৰেই মেজি প্ৰজ্বলন কৰিছে ইয়াৰ পিছতে সকলো গাঁৱৰ ৰাইজ একগোট হৈ সকলোৱে ইয়াতে খিচিৰি খাব তাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে ভান্তে বা আন ব্যক্তিসকলে ইতিমধ্যে অৱগত কৰিছে বিভিন্ন কাৰ্যসূচী হাতত লৈছে এক উখল মাখল পৰিৱেশ ইয়াত বিৰাজ কৰিছে বৰখামটি বুদ্ধ মন্দিৰৰ যি প্ৰাংগণত ইতিমধ্যে উখল মাখল পৰিৱেশ বিৰাজ কৰিছে